বিপজ্জনক অৱস্থাত মহাৰাজ পৃথু উৰণ হেতু যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ইতিমধ্যে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে। ইতিপূৰ্বে উৰণ হেতুখনত সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা। উৰণ হেতুখনৰ ক'ত ক'ত আছে আখুৱা NDTVৰ কেমেৰাত বন্দী হৈছে উৰণ হেতুখনৰ আখুৱাহৰ কেইবাটাও দৃশ্য। মহাৰাজ পৃথু উৰণ হেতু মাত্ৰ কেইটামান মাহৰ পূৰ্বে মুকলি কৰা হৈছিল এই উৰণ হেতুখন। পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত সেই ঠাইত উপস্থিত আছে অতিৰিক্ত সাংবাদিক বিজয় কলিতা। বিজয়, মহাৰাজ পৃথু উৰণ হেতুত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে। বিশেষকৈ যেতিয়া বৰষুণ দিয়ে পিছল হয় তেতিয়াই কেইবাটাও দুৰ্ঘটনা সংঘটিত হয় আৰু গুৰুতৰভাৱে কেইবাজন আহত হ'বলগীয়া হৈছে। আখুৱা ক'ত আছে আচলতে? চাওক পাৰ্থ, এটা কথা এইখিনিতে স্পষ্ট কৰিব লাগিব যে অকাল পকা ফল কেতিয়াও মিঠা নহয় আৰু সময়তকৈ আগত কিছুমান কৰা কাম আচলতে কেতিয়াও সুচল নহয়। সেই কথাখিনিকে যেন পুনৰবাৰ পৰিস্ফুট হৈছে। আৰু এই যিখন মহাৰাজ উৰণ সেতুৰ নামত উৎসৰ্গিত যিখন উৰণ সেতু, এই উৰণ সেতু ক'ৰবাত নহয় ক'ৰবাত এতিয়া মৃত্যু দূতলৈ পৰিণত হৈছে। আজিৰ পৰা দুটা দিন আগত এগৰাকী লোকৰ ইতিমধ্যে এই উৰণ সেতুত ইতিমধ্যে মৃত্যুবৰণ কৰিবলগীয়া হৈছে এটা দুৰ্ঘটনাৰ সংঘটিত হৈ। আপুনি চাওক, যিসমূহ ইয়াত বাহন আহিছে এই বাহনসমূহে কিন্তু তেওঁলোকে ব্ৰেক মাৰিব পৰা এটা অৱস্থাত নাই। এই বাহনসমূহ ইমান বেছি পিছল, এই যিটো তেওঁলোকৰ লাষ্ট যিটো ফিনিচিং, এই ফিনিচিংটো কি ধৰণে তেওঁলোকে কৰিলে এই কথাবোৰ যেন ক'ৰবাত নহয় ক'ৰবাত যিসকল অভিযন্তা আছে বা যিসকল ইয়াত যি ঠিকাদাৰী প্ৰতিষ্ঠানক ঠিকা দিয়া হৈছিল কি ধৰণৰ কাম কৰিলে তাক লৈ আচলতে সৰ্বত্ৰ প্ৰতিক্ৰিয়া হৈছে। যিসকল গৈছে লাহে লাহে তেওঁলোকে যাব লাগিব, এই স্থানত ব্ৰেক মাৰিব নোৱাৰে। আমি কেইদিনমান পূৰ্বে দেখিছিলোঁ যে এখনৰ পাছত আন এখন বাহন এই স্থানত দুৰ্ঘটনা হৈছিল। যিসকল চালক আছে চালকসকলে খুব ভালদৰে ক'ব পাৰিব যে তেওঁলোকে কিমানবাৰ ব্ৰেক মাৰিছে। মই অকণমান আগুৱাই যাওঁ, জিন্তু আছে সহযোগত, জিন্তু দেখুৱাব যে এয়া এই মুহূৰ্তত মহাৰাজ উৰণ সেতু। যিসকল চালক আছে চালকসকলৰ সৈতে কথা পাতিম, তেওঁলোকে ব্ৰেক মাৰিবলৈ ভয় কৰে এইখন উৰণ সেতুত। বিশেষকৈ যিসকল চালকসকল আহিছে তেওঁলোকে ক'ব, কিন্তু কৈছে যে এখনৰ পাছত আন এখন গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈছিলে মহাৰাজ উৰণ সেতুত। অকণমান এগৰাকী দাদা আছে, মই কৈছোঁ যেতিয়া আহিছে ব্ৰেক কিমানবাৰ মাৰিছে, ব্ৰেক মাৰিব ভয় কৰিছেনে নাই? লাহে লাহে চলাই আহিছোঁ আৰু পিছল যথেষ্ট পিছল হৈছে। গম পাইনে এইখন উৰণ সেতুত যথেষ্ট দুৰ্ঘটনা হৈছে, দুৰ্ঘটনাৰ প্ৰবল উৰণ সেতু। এতিয়া আমি লাহে লাহে আহিছোঁ, বৰষুণ হৈ আছে না, সেইকাৰণে লাহে লাহে আহিছোঁ। লাহে লাহে আহিছোঁ। গতিকে লাহে লাহে এই স্থানৰ পৰা জানিব তেওঁলোকে ব্ৰেক মাৰিব নোৱাৰাকে। যিসকল ইয়াত উবেৰ চালক আছে তেওঁলোকে খুব ভালদৰে জানা পিছল, যথেষ্ট পিছল যথেষ্ট পিছল এই স্থানেৰে তেওঁলোকে কৈছোঁ লাহে লাহে যাব লাগিব। আমি চকুৰ সন্মুখতে দেখিবলৈ পাইছিলোঁ কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছিল বিগত দিনসমূহত যেতিয়াই বৰষুণ দিছে। কিন্তু কেইবাটাও প্ৰশ্নৰ এইকাৰণেই উদ্বেগ ঘূৰিছে যে যিখন উৰণ সেতুৰ যিটো সময়সীমা আছিল, এই সময়সীমা 3 বছৰৰ সময়সীমা আছিল। কিন্তু এই 3 বছৰৰ সময়সীমা থকা এখন উৰণ সেতু মাত্ৰ আচলতে সময়তকৈ আগতেই 2 বছৰ 4 মাহতেই সেই উৰণ সেতুখন নিৰ্মাণ কৰা হ'ল। এই নিৰ্মাণৰ পাছত আখুৱা ক'ত ক'ত থাকি গ'ল, যাৰ কাৰণে এটাৰ পাছত আন এটা দুৰ্ঘটনা সংঘটিত হৈছে উৰণ সেতু। মই যিটোক অনুৰোধ জনাইছোঁ অকণমান, আমি যিহেতু আমি ৰং ছাইডত আহিছোঁ গতিকে অকণমান আঁতৰি গৈ দূৰৰ পৰা যদি দেখুৱাব পাৰোঁ তেতিয়া কিছু সুবিধা হ'ব। কিন্তু এটা কথা স্পষ্ট যে যিসকল লোক আহিছে এই উৰণ সেতুখনেৰে পাৰ্থ যথেষ্ট আচলতে বিপদসম্কুলভাৱে গতি কৰিবলগীয়া হৈছে। আৰু এইকাৰণে এটা দীঘলীয়া যান জঁটৰ সৃষ্টি হৈছে, কাৰণ যিসকল বাহন লৈ তেওঁলোকে আহিছে তেওঁলোকে যথেষ্ট তীব্ৰ বেগেৰে তেওঁলোকে এই স্থানেৰে আহিব পৰা নাই। ইয়াৰ চালকসকলে ক'ব পাৰিব যে পথটো কেনেকুৱা ব্ৰেক মাৰিলে পিছলি যায় অলপ অলপ তেনেকুৱা। ৰাস্তাটো এইটো ৰাস্তাৰে গাড়ী চলোৱা হৈ থাকে, বহুত পিছল হয় আৰু ৰাস্তা যথেষ্ট পিছল। তেওঁলোকে জানিব, যিসকলে দৈনন্দিন তেওঁলোকে এই স্থানেৰে যায় তেওঁলোকে গম পাব যে মহাৰাজ পৃথুৰ যিখন উৰণ সেতু আৰু এই যিখন সেতু, এই সেতুখনে পিক পেলাই থৈ গৈছে। এইমাত্ৰ পিক পেলাইছে, তো সেইবোৰ কথাটো কৰিছে। কিন্তু আৰু এটা কথা কওক দাদা, যে ইয়াত বিগত 2-3টা দিনত বহু দুৰ্ঘটনা হৈছে, ব্ৰেক মাৰিব নোৱাৰি। এইটো লাহে লাহে কামবিলাক চলিব আৰু ঠিক আছে। গতিকে এয়াই হৈছে পৰিৱেশ, এই ধৰণে এটা দীঘলীয়া এটা শাৰী হৈছে আৰু এই যিসকল লোক আছে যথেষ্ট তেওঁলোকে বিপদসংকুলভাৱে এই স্থানে গতি কৰিবলগীয়া হৈছে। আজি ইতিমধ্যে যুৱ বাহিনী এটা সংগঠন আৰু এই সংগঠনটোৱে ইতিমধ্যে যিকেইটা কনষ্ট্ৰাকশ্যন কোম্পানী আছিল, সেয়া লাগিলেই হওক বা গৌতম কনষ্ট্ৰাকশ্যনেই হওক
বা অনুপম শৰ্মা প্ৰাইভেট লিমিটেড কনষ্ট্ৰাকশ্যনেই হওক এই দুটা কনষ্ট্ৰাকশ্যন কোম্পানীৰ ওপৰত তেওঁলোকে ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছে যে এই কামসমূহ অসুৰক্ষিত কাম হৈছে এই কামসমূহত ক'ৰবাত আচলতে আঁখুৱা ৰৈ গৈছে এই উৰণ সেতুখনৰ কাম যিধৰণে হ'ব লাগিছিল সেইদৰে হোৱা নাই এতিয়া চাওক এই যিখন বাহন ইতিমধ্যে এই স্থানৰ পৰা ওলাই গৈছে যিমান স্পীডত এই বাহনখন ইয়াৰ পৰা গুচি গৈছে যদি কেনেবাকৈ এই বাহনখনে ব্ৰেক মাৰিব লগা হয় তেতিয়াহ'লে যিকোনো স্থানত সেই স্থানতে গাড়ীখন ৰখাব পৰা কোনো কাৰণতে সম্ভৱ নহ'ব যিটো কাৰণত পাৰ্থ ইয়াত প্ৰতিদিনেই বৰষুণ অহাৰ লগে লগে সকলোৰে মনত ভয় আৰু শংকা ইতিমধ্যে আহিছে যে কোনটো সময়ত আচলতে কোনো অনাকাংক্ষিত অবাঞ্ছিত ঘটনাৰ কোনো লোকে আচলতে সেই হ'ব পৰা এটা অৱস্থাৰ সূচনা হৈছে গতিকে যিসকল লোক আহিছে দাদা ব্ৰেকটো ৰয়নে ঠিকে ঠিকে ৰয়নে ইয়াত ব্ৰেক মাৰিলে শ্লিপ হয় অলপ শ্লিপ হয় হয় বৰষুণতো আৰু শ্লিপ হয় বৰষুণত শ্লিপ হয় হয়। বহু দুৰ্ঘটনা হৈছে হয় হয় ইয়াতো আগতে এবাৰ হৈছে মানে প্ৰব্লেমটো কি আপোনালোকৰ গাড়ী চলাই গম পাব যে ৰাস্তাটোৰ প্ৰব্লেম ক'ত হৈ আছে মানুহটো ৰাস্তাটো মানে কোনো গ্ৰিপ চিপ নাই না তেনেকুৱা ৰাস্তাত গ্ৰিপ নাই অঁ সেইটো কাৰণে আপোনাৰ মানে অলপ পিক আপত আহিলেতো আৰু দিগদাৰেই এতিয়া আপুনি যদি এই স্থানৰ পৰা অকণমান ব্ৰেক মাৰে সেইখন গাড়ী লাগি যাব হয় হয় লাগি যাব ঠিক আছে খুব সাৱধানে তেওঁলোকে এই স্থানৰ পৰা যাব লাগিব কাৰণ এখনৰ গাড়ীৰ পাছত যদি আন এখন গাড়ী আহে এই স্থানত যদি ব্ৰেক মৰা হয় তেতিয়াহ'লে আন এখন বাহন দুৰ্ঘটনা হ'ব গতিকে এয়াই হৈছে এই মুহূৰ্তত উৰণ সেতুখনৰ প্ৰতি ভয়াৱহতা যিসকল লোক আহিছে প্ৰতিগৰাকী লোকেই চালকেই তেওঁলোকে খুব আচলতে ছেফলি তেওঁলোকে বাহন তেওঁলোকে ড্ৰাইভ কৰিছে যদি অকণমান খুলি দিয়া হয় বাইদেউ এগৰাকী গৈছে খুব লাহে লাহে গৈছে মই অকণমান বাইদেউ খুব লাহে লাহে যাব লগা হৈছে গম পাইছেনে গম পাইছে কথাটো একজেক্টলি লাহে লাহে আহিছোঁ কোন দিলে ইয়াত দুৰ্ঘটনা হৈছে অসুবিধাটো ক'ত দেখি আছোঁ কিন্তু মই আজি ফাৰ্ষ্ট টাইম আহিছোঁতো সেইকাৰণে লাহে লাহে ফাৰ্ষ্ট আহিছোঁ টাইম আপোনাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা হৈছে এইটো ৰাস্তাত গাড়ী চলাই এতিয়ালৈকে চব ঠিকে ঠাকে আছে কিন্তু ব্ৰেক মাৰিলে পিছল খাই বহুত এইটো একজেক্টলি নকওঁ বাৰু মই জাষ্ট আহিছোঁ মাত্ৰ মই লাহে লাহেই আহিছোঁ বহুত লাহে লাহে আহিছোঁ আৰু সেইটোৱে কথা ঠিক আছে মই কৈছোঁৱে যে তেওঁলোকে যথেষ্ট লাহে লাহে যাব লগা এটা পৰিৱেশৰ সূচনা হৈছে আৰু এই ধৰণে কৈছোঁ বিগত 2-3টা দিনত যেতিয়াই বৰষুণ আহিছে বৰষুণ হোৱাৰ পাছত যেতিয়াই ৰাস্তা পিছল হৈ গৈছে তাৰ পাছতেই কিন্তু এটাৰ পাছত আন এটা এই স্থানত দুৰ্ঘটনা হৈছে গতিকে এই যিসমূহ কাম আছিল এই যিকেইটা কনষ্ট্ৰাকশ্যন কোম্পানীক কাম দিয়া হৈছিল সেয়া অনুপম কনষ্ট্ৰাকশ্যনেই হওক বা গৌতম কনষ্ট্ৰাকশ্যনেই হওক তেওঁলোকে এই কামসমূহ ক'ত আচলতে কেৰুণ ৰৈ গ'ল আঁখুৱা আচলতে ক'ত ৰৈ গ'ল যিটো পিটছ তেওঁলোকে বনালে এই যিটো তেওঁলোকে শেষ পৰ্যায়ত মই অকণমান এই শেষ পৰ্যায়ত যিখিনি তেওঁলোকে কাম কৰিলে এই কামখিনি কিমান সুচল হ'ল এই যিটো পিটছ তেওঁলোকে বনালে একেবাৰে শেষৰ ভাগত যদি চাই এই যিকেইটা টায়াৰ আছে এই টায়াৰে কিন্তু এই স্থানত যদি ব্ৰেক মাৰে এটা স্থানত এই টায়াৰ ৰাখিব নোৱাৰে কোনো গ্ৰিপ ইয়াত নাই গতিকে যদি অকণমান টায়াৰ যদি দুৰ্বল হৈ আছে তেতিয়াহ'লে কিন্তু আৰু বেছি ভয়াৱহতা এই স্থানত আহিব পাৰে গতিকে যিসকল ইয়াত লোকে বাহন লৈ আহিছে তেওঁলোক কিন্তু যথেষ্ট বিপদসংকুলভাৱে এই স্থানেৰে যাত্ৰা কৰিবলগীয়া হৈছে যিটো আচলতে যিটো আচলতে সময়সীমা আছিল যে 3 বছৰ এটা সময়সীমা 3 বছৰত এখন উৰণ সেতু নিৰ্মাণ কৰা হয় কিন্তু নিৰ্বাচনৰ প্ৰাকখনত নিৰ্বাচনৰ আগত ততাতৈয়াকৈ এই উৰণ সেতুখন মুকলি কৰি দিয়া হ'ল ঠিক আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত